নমস্কাৰ স্বাগতম জনাইছো প্ৰথম সংবাদলৈ ষ্টুডিঅত মৰস্মিতা গোস্বামী গলৱানত ভাৰতীয় সেনাক হত্যাৰ ঘটনাক লৈ চীনক সংযত হৈ থাকিবলৈ হকিয়াই দিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতে শান্তি বিচাৰে কিন্তু প্ৰয়োজন হলে সমুচিত প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি মোদীয়ে হকিয়াই দিলে চীনক বেইজিঙলৈ কঠোৰ হকিয়নি প্ৰদান কৰি দেশত সাৰ্বভৌমত্ব ৰক্ষা কৰিবলৈ চৰকাৰে সকলো পদক্ষেপ গ্ৰহণ কৰিছে বুলি দেশবাসীক আশ্বস্ত কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে 20 জোৱানৰ বলিদান দেশবাসী অৰ্থলৈ যাবলৈ নিদিয়ে বুলিও মন্তব্য কৰি মোদীৰ হুংকাৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাত কোনেও বাধা দিব নোৱাৰে লক্ষণীয় যে নিজৰ প্ৰতিক্ৰিয়াত চীনৰ সৈতে কোনো ধৰণৰ কূটনৈতিক আলোচনাৰ কথা উল্লেখ নকৰিলে মোদীয়ে ইয়াৰ জৰিয়তে ভাৰত চীন সীমান্তত ভাৰতৰ স্থিতিৰ পৰা 1 ইঞ্চিও পিছ হুহুকি নহাৰ ইংগিত দিছে প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ ঘটনাৰ বাবে চীনা সৈন্যক জগৰীয়া কৰি মোদীয়ে কয় যে চীনা সৈন্যই 6 জুনৰ বৈঠকত হোৱা সিদ্ধান্তক সন্মান জনোৱা হলে এই ঘটনা নহলহেঁতেন দুৰ্যোগে কথা ইতিমধ্যে প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু ইতিমধ্যে গলৱানত যি ভাৰতীয় 20 গৰাকীকৈ জোৱান শ্বহীদ হৈছে তেওঁলোকৰ তেওঁলোকক শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হৈছে আৰু ইতিমধ্যে আমি জনাইছো যে ভাৰতে সমুচিত প্ৰত্যুত্তৰ দিবলৈ সাজু হৈ আছে গলৱানত ভাৰতীয় সেনাক হত্যাৰ এই ঘটনাক লৈ চীনক সংযত হৈ থাকিবলৈ হকিয়নি প্ৰদান কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতে শান্তি বিচাৰে কিন্তু প্ৰয়োজন হলে সমুচিত প্ৰত্যুত্তৰ দিবলৈ সাজু বুলি মোদীয়ে হকিয়াই দিছে চীনক বেইজিঙলৈ কঠোৰ হকিয়নি প্ৰদান কৰি দেশত সাৰ্বভৌমত্ব ৰক্ষা কৰিবলৈ চৰকাৰে সকলো পদক্ষেপ গ্ৰহণ কৰিছে বুলিও দেশবাসীক আশ্বস্ত কৰিছে মোদীয়ে 20 জোৱানৰ বলিদান দেশবাসী অৰ্থলৈ যাবলৈ নিদিয়ে বুলিও মন্তব্য কৰি মোদীৰ হুংকাৰ সাৰ্বভৌমত্ব ৰক্ষা কৰাত কোনেও বাধা দিব নোৱাৰে লক্ষণীয় যে নিজৰ প্ৰতিক্ৰিয়াত চীনৰ সৈতে কোনো ধৰণৰ কূটনৈতিক আলোচনাৰ কথা উল্লেখ নকৰিলে মোদীয়ে ইয়াৰ জৰিয়তে ভাৰত চীন সীমান্তত ভাৰতৰ স্থিতিৰ পৰা 1 ইঞ্চিও পিছ হুহুকি নহাৰ ইংগিত দিছে প্ৰধানমন্ত্ৰী মোদীয়ে সমগ্ৰ ঘটনাৰ বাবে চীনা সৈন্যক জগৰীয়া কৰি মোদীয়ে কয় যে চীনা সৈন্যই 6 জুনৰ বৈঠকত হোৱা সিদ্ধান্তক সন্মান জনোৱা হলে এই ঘটনা নহলহেঁতেন भारत पूरी दृढ़ता से देश की एक एक इंच जमीन की देश के स्वाभिमान की रक्षा करेगा भारत सांस्कृतिक रूप से एक शांतिप्रिय देश है हम कभी किसी को भी उकसाते नहीं हैं लेकिन हम अपने देश की अखंडता और संप्रभुता के साथ समझौता भी नहीं करते हैं जब भी समय आया है हमने देश की अखंडता और संप्रभुता की रक्षा करने में अपनी शक्ति का प्रदर्शन किया है अपनी क्षमताओं को साबित किया है त्याग और तितिक्षा हमारे राष्ट्रीय चरित्र का हिस्सा है लेकिन साथ ही विक्रम और वीरता भी उतना ही हमारे देश के चरित्र का हिस्सा है मैं देश को भरोसा दिलाना चाहता हूं हमारे जवानों का बलिदान व्यर्थ नहीं जाएगा हमारे लिए भारत की अखंडता और संप्रभुता सर्वोच्च है और इसकी रक्षा करने से हमें कोई भी रोक नहीं सकता इस बारे में किसी को भी जरा भी भ्रम या संदेह नहीं होना चाहिए भारत शांति चाहता है लेकिन भारत उकसाने पर हर हाल में यथोचित जवाब देने में सक्षम है বিদেশ মন্ত্ৰী এছ জয়শংকৰেও সীমান্তত নিজকে শুধৰণি কৰিবলৈ চীনক হকিয়াই দিছে গলৱানৰ সংঘৰ্ষক লৈ চীনৰ বিদেশ মন্ত্ৰী ৱাং ইৰে হোৱা টেলিফোনিক বাৰ্তালাপত
কঠোৰ ভাষাৰে চীনক সকীয়াই দিয়ে বিদেশ মন্ত্ৰী এছ জয়শংকৰে গলৱানৰ সংঘৰ্ষক চীনৰ পূৰ্ব পৰিকল্পিত বুলি অভিযোগ কৰে ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকীয়ে চীনৰ আগ্ৰাসী আৰু অভূতপূৰ্ব কাৰ্যই দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্কত প্ৰভাৱ পেলাব বুলিও সকীয়াই দিয়ে বিদেশ মন্ত্ৰীগৰাকীয়ে দুয়োগৰাকী মন্ত্ৰীয়ে বিষয়টো দায়িত্বপূৰ্ণভাৱে সমাধান কৰাৰ ক্ষেত্ৰতো সহমতত উপনীত হয় বিদেশ মন্ত্ৰী এছ জয়শংকৰে সীমান্তত নিজকে শুধৰণি কৰিবলৈ চীনক সকীয়াই দিছে গলৱানৰ সংঘৰ্ষক লৈ চীনৰ বিদেশ মন্ত্ৰী ৱাং ইৰে হোৱা টেলিফোনিক বাৰ্তালাপত কঠোৰ ভাষাৰে চীনক সকীয়াই দিছে বিদেশ মন্ত্ৰী এছ জয়শংকৰে গলৱানৰ সংঘৰ্ষক চীনৰ পূৰ্ব পৰিকল্পিত বুলি অভিযোগ কৰে ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকীয়ে চীনৰ আগ্ৰাসী আৰু অভূতপূৰ্ব কাৰ্যই দেশ দুখনৰ দ্বিপাক্ষিক সম্পৰ্কত প্ৰভাৱ পেলাব বুলিও সকীয়াই দিয়ে বিদেশ মন্ত্ৰীগৰাকীয়ে দুয়োগৰাকী মন্ত্ৰীয়ে বিষয়টো দায়িত্বপূৰ্ণভাৱে সমাধান কৰাৰ ক্ষেত্ৰতো সহমতত উপনীত হয় ইতিমধ্যে আমি জনাইছোঁ যে বিদেশ মন্ত্ৰী এছ জয়শংকৰ সীমান্তত নিজকে শুধৰণি কৰিবলৈ চীনক সকীয়াই দিছে যিহেতু চীনেহে আগ্ৰাসী ৰূপ ধাৰণ কৰিছে অৰ্থাৎ তেওঁলোকে যিখন 6 জনৰ যিখন বৈঠক অনুষ্ঠিত হৈছিল সেই বৈঠকৰ পিছতে কিন্তু সেই যিয়ে তেওঁলোকৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল বাফাৰ জনত আহি তেওঁলোকে আক্ৰমণ কৰিছিল গতিকে তাত তেওঁলোকে তম্বু তৰি আছিল গতিকে সেই বৈঠকৰ যদি সকলো সিদ্ধান্ত তেওঁলোকে মানি ল'লেহেঁতেন তেতিয়াহ'লে হয়তো এতিয়াৰ দৰে পৰিস্থিতি হয়তো উদ্ভৱ নহ'লহেঁতেন 20গৰাকীকৈ ভাৰতৰ জোৱান শ্বহীদ হোৱাৰ পিছতে বৰ্তমান চীনক সকীয়াই দিছে ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে গলৱানৰ সংঘৰ্ষক লৈ চীনৰ বিদেশ মন্ত্ৰী ৱাং ইৰেও বিদেশ মন্ত্ৰী এছ জয়শংকৰে ইতিমধ্যে টেলিফোনিক বাৰ্তালাপত কঠোৰ ভাষাৰে চীনক সকীয়াই দিছে আৰু গলৱানৰ সংঘৰ্ষক চীনৰ পূৰ্ব পৰিকল্পিত বুলি অভিযোগ কৰিছে ভাৰতৰ বিদেশ মন্ত্ৰীগৰাকীয়ে চীনৰ এই আগ্ৰাসী আৰু অভূতপূৰ্ব কাৰ্যই দেশ দুখনৰ দ্বিপাক্ষিক যি সম্পৰ্ক সেই দ্বিপাক্ষিক সম্পৰ্কত প্ৰভাৱ পেলাব বুলিও সকীয়াই দিছে বিদেশ মন্ত্ৰীগৰাকীয়ে খবৰ অব্যাহত থাকিব সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি